हेलो एवरीवन आपलोके बार बादाমৰ চাটনি খাই ভাল পায়নে মই কিন্তু বাদামৰ চাটনি খাই খুবেই ভাল পাওঁ আজি দুপৰীয়া ভাতৰ লগত খাবলৈ বাদামৰ চাটনি বনাইছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো বহুতে হয়তো বাদামৰ চাটনি বনাব জানে আহকচোন চাও মইনো বাদামৰ চাটনি কেনেকৈ বনাও এনেকৈ বাদামৰ চাটনি বনালে খাবলৈ খুবেই সোৱাদ লগা হয় মই খাই খুব ভাল পাওঁ আৰু আমাৰ ঘৰৰ মানুহবোৰো খাই খুব ভাল পায় গতিকে আহকচোন চাও মই কেনেকৈ বাদামৰ চাটনি বনাও বাদামৰ চাটনিৰ কাৰণে প্ৰথমতে মই এয়া ডাঙৰ সাইজৰ এটা বিলাহী লৈছো আদা লৈছো নহৰু লৈছো জলকীয়া লৈছো আৰু এয়া মই ভজা বাদাম লৈছো দেই আপোনালোকে কেঁচা বাদামো ল'ব পাৰে মোৰ ওচৰত ভজা বাদাম আছিল গতিকে ভজা বাদাম ললো তাৰ পাছত মই বিলাহীটো গেছত পুৰি লৈছো আৰু লগতে ইয়াত পিয়াজো দিয়া হৈছে যে মই কোৱা নহল ইয়াত মই এটা মিডিয়াম সাইজৰ পিয়াজ দিছো আৰু গুটেইখিনি মই পিয়াজ জলকীয়া আদা নহৰু গুটেইখিনি মই পুৰি ললো আৰু বিলাহীটো পুৰি ললো তাৰ পাছত গুটেইখিনি এটা মই মিক্সাৰ বাটিত ভৰাই দিলো আৰু লগত মই কি দিছো ইয়াত মান ধনিয়া দিছো দেই মান ধনিয়া দিলে খাবলৈ হোৱাটো দুগুণ চৰা হয় তাৰ পাছত ধুনিয়াকৈ মই মিক্সিত মাৰি ললো আৰু অলপ মই আন্দাজমতে নিমখ দিছো ইয়াত মই জলকীয়া সৰহকৈ দিছো দেই কাৰণ জলকীয়া খাই মই খুবেই ভাল পাওঁ তাৰ পাছত মিক্সিৰ পৰা উলিয়াই এয়া কেঁচা মিঠাতেল দিলো আৰু মোৰ চাটনি ৰেডি থেংক ইউ আৰু ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব